হেল্ল' গাইজ, এইফালে চাওক আজি আমাৰ ঘৰলৈ পাপাই আনিলে এটা হাঁহ। মানে আজি 1 জানুৱাৰী, তো ভাবিলোঁ ৰাতি কি খাম, হাঁহ খাম। আৰু এইফালে চাওক আমাৰ মায়ে, পাপাইতো নামাৰেই হাঁহ বিশেষকৈ, আৰু পাপাই মানে একেবাৰে নামাৰে, মায়ে মাৰে আৰু এইবিলাক হাঁহ কুকুৰা ধৰি লওক মায়ে মাৰে, পাপাই নামাৰে, পাপাই আনি দিয়ে আৰু এতিয়া মায়ে হাঁহটো মাৰি লওক নহয় জানো, তাৰ পাছতে দেখাম ৰ'ব। আৰু এইফালে চাওক হাঁহ মাৰি মেলি ৰেডি, ইয়াতে এনেকৈ পেলাই থৈছে দেই জুই পুৰিবলৈ। এতিয়া কেৰাহীখন পাতি দিলে, মানে কেৰাহীত তেল দিয়া নাই কিন্তু অকল মাংস এপিচ দি দিছে আৰু তাৰ পৰা তেল ওলাইছে দেখিছে নহয়। আৰু এতিয়া দি দিলে পিঁয়াজ, মানে চিম্পুলকৈ বনাব আৰু পাপাই অকল হাঁহটো আনিহে দিছে মানে, কিন্তু পাপাই হাঁহ নাখায় আৰু ভাইটিও নাখায়। যিহেতু আমি অকল 3টা মানুহ, ভণ্টি আৰু মা আৰু মই খাম, সেইকাৰণে অলপ অলপকৈ খাই থাকিম আৰু নহয় জানো। এতিয়া চাওক এইখিনি মাংস পিঁয়াজ দি মানে এনেকৈ ভাজি দিলে আৰু তাৰ পাছতে এতিয়া দিব হালধি আৰু অলপমান মিট মছলা আৰু ৰেড চিলি। আৰু দেখিছে নহয় এতিয়া এনেকৈ সিজি আছে দেই জুইত। এতিয়া হালধি আৰু মছলা দি দিলে আৰু এইফালে চাওক জুইকুৰা একদম চিমত জ্বলাই থৈছে আৰু নহয় জানো। এইফালে আমাৰ মিনু পোৱালি শুই আছে আৰু মাংস ৰেডি, তেজপাত দিয়া, খাই লওঁ নহয় জানো।